Hey guys, welcome back to my YouTube channel. আজি হৈছে 20 ছেপ্টেম্বৰ 2025 অৰ্থাৎ যোৱাকালি আছিল 19 ছেপ্টেম্বৰ। তো 19 ছেপ্টেম্বৰ তাৰিখটোত আমি আমাৰ অসমৰ সম্পদ ডক্টৰ জুবিন গাৰ্গ ডাঙৰীয়াক আমি হেৰাইছিলোঁ। তো এতিয়া তেওঁক আমি সকলোৱে বেছিভাগ অসমৰ মানুহে আমি দাদা বুলি সম্বোধন কৰোঁ। দেন আমি জুবিনদাৰ নিচিনা এটা সম্পদ এটা আমি অসমৰ পৰা হেৰাইছোঁ যোৱাকালি দিনটোত। দেন গোটেই অসমৰ মানুহ আৰু এজনেতো বিষ খাইছে, এনেকুৱা কিবা দ্ৰব্য সেৱন কৰিছে তেওঁৰ মৃত্যুৰ কাৰণে। আৰু তেওঁৰ মৃত্যু চবে জানে যে অসমত হোৱা নাই, বিদেশত হৈছে, ছিংগাপুৰত। তেওঁ ছিংগাপুৰত মানে ৰিচেণ্টলি আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে কিবা প্ৰগ্ৰেমৰ কাৰণে তাত গৈছিল। তাত গৈ কিনে তেওঁলোকে এটা মানে সাগৰৰ পাৰৰ পৰা তেওঁলোকে এটা আইলেণ্ডৰ কাষলৈ গৈছিল, যিটো আইলেণ্ডত নেকি তাত মানুহ নাযায়, মানুহ যায় আচলতে সিমান এটা পপুলাৰিটি নাই দ্বীপটোৰ। দেন এনে জাষ্ট গৈছিল ফুৰিব। তো তাত তেওঁলোকে চুইমিং কৰিছিল। তো তাৰে ভিডিঅ'টো মই শেষত লগাই দি আছোঁ, তাৰ আগতে কথাখিনি কওঁ। দেন তাত চুইমিং কৰিব গৈছিল, গৈ কিনে তেওঁৰ সেনেকুৱা হৈছিল, তেওঁৰ কিছুমান বেমাৰ হৈ আছে। তেওঁক ডক্টৰে কৈছিল চাগে মানে হেৰি কৰিবলৈ, পানী, এইটো যোনটো বেমাৰ হৈ আছে তেওঁৰ, এই বেমাৰটো পানী বা জুইৰ লগত অলপমান শংকা বেছি এইবিলাকৰ। দেন সেইটোৰ পৰা অলপমান ছেফলি থাকিব লাগে। চাওক, তেওঁ মানুহটো এনেকুৱা এটা বস্তু কৰিব ইচ্ছা কৰিছে কৰি দিব। দেন তেওঁৰ লগত গৈছিল ন কিছুমান। তো এতিয়া আমি জনামতে শ্যাম কানু কি আছিলে এইটো শ্যাম কানু মহন্ত। তো শ্যাম কানু মহন্তই তেওঁক অসমৰ পৰা নৰ্থ ইষ্ট ফেষ্টিভেলত লৈ গৈছিল। শ্যাম কানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেলত লৈ গৈছিল ছিংগাপুৰলৈ। যদি তেওঁ নিব পাৰিছিল, তেওঁক ছেফটিটো দিব লাগিছিল তাত। এইটো বিষয়ক লৈ মই নহয়, গোটেই অসম জ্বলি আছে। দেন তেওঁ যেতিয়া আহিব, শ্যাম কানু মহন্ত গুৱাহাটী এয়াৰপৰ্টত নামিব, তেতিয়া অসমৰ মানুহে কি কৰিব লাগে কৰিব। দেন সেইটো চবেই ৰখি আছে এতিয়া আহাৰ লাগি। বাকী জুবিন গাৰ্গ এনেকুৱা এটা সত্তা অসমৰ, একদম সৰুৰ পৰা যেতিয়াৰ পৰা মোবাইল পাইছোঁ বা গান শুনিব পাইছোঁ। দেন আগতে বহুত বিয়া কাজ এইবিলাকত গৈছিলোঁ, তাত বক্সত বেলেগ নাই, অকল জুবিনদাৰ গানে গান। এতিয়াও ৰাতি দিন চব। কালি তেওঁ ঢুকাইছে, কালি 19 তাৰিখ তেওঁ ঢুকাইছে যদিও আমাৰ মনত সদায় থাকিব। দেন তেওঁৰ প্ৰতিমূৰ্তি সজাব লাগে অসমত চবচে ডাঙৰ। আৰু তেওঁ আগতে এনেকুৱা একো যাতে উৎসৱ পাৰ্বণত এনেকুৱা উদযাপন কৰা নাছিল যেনেকুৱা তেওঁৰ এই মৃত্যুৰ হেৰিটো উদযাপন কৰিব লাগে। আজিৰ পৰা 100 বছৰ পিছলৈ তেওঁ মানে মনত থাকিব লাগিব। দেন মোৰ এতিয়া কথা ওলোৱা নাই মুখেদি, বহুতখিনি বেয়া লাগি আছে। চাওক, মই মানুহটো এনেকৈ নৰ্মেলি আছোঁ যদিও অসমৰ পৰা এনেকুৱা এটা মানুহ নোহোৱা হৈ গৈছে, এইটো বিশ্বাস হ'ব। বিশ্বাস আপোনালোকৰ হোৱা নাই চাগে, দেন মোৰো হোৱা নাই। বাকী কি ক'ম, যিটো সাগৰৰ মাজত দ্বীপত যিটো ঘটনা হৈছিল, তো সেইটো আপোনালোকক মই দেখাম, স্ক্ৰীণত লগাই কেনে দেখাই আছোঁ। বাকী এইখিনিতে কওঁ, জুবিন দা সদায় আছিল, থাকিব আৰু আছে। তেওঁ নাম আমাৰ এটা নাম বেছিক মই ষ্টেট বুলি দিব ওলাইছিলো যে এতিয়াই পানী বুলি কয় বহুত বেলেগ
এইফালে যা টনি বহুত সৰু